মই চাদাম আপোনালোকে চাই আছে DYG 323 চেনেল আৰু এই চেনেলৰ জৰিয়তে বিভিন্ন ধৰণৰ বিতৰ্কৰ কথা আজি শুনিবলৈ পাব এইটো চেনেল যে কিছুদিন পূৰ্বে যে পাঠান চিনেমালৈ বিতৰ্কিত হৈছে যে আলু খোৱা কালু খোৱা আৰু ৰহুনৰ বেপাৰী আদাৰ বেপাৰী তেওঁলোকে বিতৰ্ক কৰিছে কিছুমান কথালৈ আৰু সেই কথাজনে কৈছিল যে হেমন্ত মামা আমাৰ সকলোৱে যে গৰীবৰ ধন দেউতা আৰু ধনীৰ সন্মান কৰোতা যিজন আছিল যে সিজনতে হেমন্ত মামাৰ কথালৈ বিতৰ্কিত কৰিছে যে ছ'চিয়েল মিডিয়াত যথেষ্ট পৰিমাণে ভাইৰেল হৈছে হেমন্তৰ কথা যে হেমন্তই প্ৰথমে কৈছিল যে আমি শ্বাহৰুখ খানৰ চিনি নাপাওঁ শ্বাহৰুখ খান কোন মই নাজানো কি পাঠান মই এইবিলাক খবৰ নাৰাখোঁ হ'ব পাৰে চিনি নাপাব পাৰে কিন্তু ৰাজনীতিৰ বেছি পৰাৰ কাৰণে তেখেতে হয়তো মানে পাহৰিছে কাৰণ তেওঁ আগতে কৈছিল যে মই চিনি নাপাওঁ তাৰপিছত লগে লগে আকৌ কৰি পেলাই ক'লে যে ফোন কৰিছে এইটো চাগে সঁচা নহয় চাগে চিনি কিয় নাপাব অৱশ্যে পাব বাট এক্সকিউজ মাৰিছে ইগন'ৰ কৰিব বিচাৰিছে তেওঁলোকৰ বিভিন্ন ধৰণৰ হয়তো নাম্বাৰ থাকে হয়তো কণ্টেক্ট কৰা মোবাইল থাকে সেইকাৰণে কিজানি তেওঁ অচিনাকি নাম্বাৰ দি ফোন কৰিছিল আৰু তেওঁ চিনি পোৱাৰ কথা কৈছিল যে চিনি নাপাওঁ আমি সেই কথালৈ বিভিন্ন ধৰণৰ বিতৰ্ক চলি আমি কিছুমান কথা আলোচনা কৰিম হয়তো শ্বাহৰুখ খানে চিন্তা কৰিব লাগে যে হয়তো হেমন্ত মামাই যদি শ্বাহৰুখ খানক চিনি নাপায় নিশ্চয় চকুৰালী শ্বাহৰুখ খানক চিনি পায় তেতিয়াহ'লে তেওঁলোকৰ এটা লগৰীয়া যদি চিনি পায় আৰু হেমন্তক যদি চিনি নাপায় তেনেহ'লে সেইটোলৈ বিতৰ্ক কৰাটো আমাৰ হিচাপে হেৰি নহয় যে আইনীয় নহয় নিশ্চয় আপোনালোকে বুজি পাইছে যেতিয়া ৰাতি 2টা বজাত তেওঁলোকৰ কল আহিছিল নিশ্চয় শ্বাহৰুখ খানে যেতিয়া হেমন্তক 2টা বজাত কল কৰিছিল আৰু তেতিয়া টোপনিৰ তালতে থাকিলে ৰিচিভ কৰাৰ লগে লগে হয়তো হাবাথুৰি লাগি যায় আৰু সেই হাবাথুৰি খাই হেমন্ত মামাই যেতিয়া কৈছিল হয়তো চিনি নাপাওঁ কিন্তু সেই কথালৈ বিতৰ্ক চলিছে বিভিন্ন ধৰণৰ নাটক কৰি লৈছে তাৰপিছতে মানে এইটো চাওক কিমান ধুনীয়া সুন্দৰ পৰিকল্পনা কৰিছে হেমন্ত মামা চিনি পোৱাৰ কাৰণ নহয় যে হেমন্ত মামাই চিনি পোৱাৰ কোনো কাৰণ নহয় যিহেতু অন্য ৰাষ্ট্ৰৰ প্ৰধানমন্ত্ৰী তেওঁলোকক চিনি পায় আমাৰ কিছুমান ৰেকৰ্ড আছে শুনক আৰু নৰেন্দ্ৰ মোদীয়ে এইদৰে লৈছে চেলফি আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ মুখতো শ্বাহৰুখৰ প্ৰসংগ DLJ and Show